চাব কালিৰ পৰা যিটো বৰষুণ পৰি আছে এতিয়ালৈকে মানে এই কিনকিনীয়া বৰষুণটো তাৰমানে এতিয়ালৈকে পৰি আছে। কালি 2টা বজাৰ পৰা বৰষুণ পৰি আছে, এতিয়ালৈকে তাৰমানে বৰষুণটো কমা নাই। চাওকচোন এইটো নিয়মত যদি বৰষুণটো পৰি থাকে, এই নিয়মত যদি বৰষুণটো পৰি থাকিলেতো আমাৰ বানপানী হৈ যাব নহয়, আমাৰ অসুবিধা হৈ যাব। চাওক আমাৰ গাঁৱৰ মানুহৰ কাৰণে অসুবিধা হৈ যাব, আমাৰ কাৰণে যিহেতু জংঘল থকা মানুহ, আমি জংঘল থকা মানুহ, আমাৰ ইয়াতে অসুবিধা হৈ যাব। আপোনালোকে চাওকচোন ইমান যে পানী হৈছে, এই চাইছে না বানপানী কিমান পানী হৈছে। আৰু আপোনালোকে চাব ধনশিৰি নদী চাব পাৰে, এইটো ধনশিৰি নদী, এইটো চাওক এই নদীটোত কমচে কম পাহাৰ পাই গ'ল, পাইছেনে নাই? চাওক এই মানুহৰ ঘৰবিলাক কি হ'ব, আমাৰ চাই বেয়া লাগি আছে। কি কৰিম আমিতো কৰিব নোৱাৰোঁ ন, হয় নাই? আৰু আপুনি যদি ইফালে চাব খোজে, খুজিলে আপুনি কোনফালে চাব? ইফালে চালে এইটো এইফালে গছৰ তল দি চাব লাগিব, এই গছ তল দি চাই থাকক। আমি ইফালে ফিল্টাৰত পানী খাব যাব নোৱাৰোঁ, ইফালে বৰষুণ পৰে। এনে বৰষুণ ইফালে ওপৰৰ পৰা পৰি থাকে, কেনেকৈ খাব আপুনি? ঠাণ্ডা লাগি কি কৰিম, ইফালে ঠাণ্ডা লাগি আছে, এতিয়া ৰঙা চাহ অলপ বনাওঁ বুলি, ৰঙা চাহকে বনাওঁ অলপ খাব লাগিব বুলি খাম আকৌ ৰঙা চাহ অলপ। এইটো চাহ ঠাণ্ডাটো বতৰটো অলপ ৰঙা চাহকে বনাই আছোঁ। এইটো আন্ধাৰ ঘৰটো তাৰমানে লাইনটো চুইচটো মাৰি দিওঁ আৰু এই চাহবোৰ মই চাহপাত অলপ দিলোঁ। ঠাণ্ডা বতৰটো অলপ চাহপাত অলপ কাঢ়াকৈ দিব লাগে, চাহপাতটো কাঢ়াকৈ দিলে যেতিয়া আমাৰ ঠাণ্ডা হেৰিটো ঠাণ্ডা লাগে অলপ দেহাটো, লাল চাহ খালে ভাল লাগিব আৰু গেছটো কমি আহিছে। এইটো গেছটো যাব আৰু নুমি যাব আৰু গেছটো আজি দিনটো কিবা কৰি যাব। আমাৰ বাহিৰত আপোনালোকক দেখাই আছোঁ কিমান বৰষুণ হৈছে, চিৰিবিলাক পিছল হৈ গ'ল, চিৰি যিটো আমাৰ ঘৰৰ চিৰিটো পিছল হৈ গ'ল। আপোনালোকক দেখাই আছোঁ মই বাহিৰত ইমান বৰষুণ, আপোনালোকে চাই থাকিব, মই কিবা দেখাই আছোঁ বাৰু। এইটো চাওঁ বাহিৰত ইমান পানী হৈছে, এই ইফালে আকৌ ব্ৰহ্মপুত্ৰ নদী, এইটো চাওক এই ব্লকৰ চাব